নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটীৰ ফাঁচী বজাৰত ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈছে আৰু এই ভয়ংকৰ বিস্ফোৰণত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে আন কেইবাজনো শ্ৰমিক। গুৱাহাটী মহানগৰীত ভয়ংকৰ বিস্ফোৰণ। ফাঁচী বজাৰৰ জাহাজঘাটত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই বিস্ফোৰণৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। নিৰ্মীয়মান নৈ বন্দৰত ঘটে এই বিস্ফোৰণটো। কৰ্মৰত 8জন শ্ৰমিক আহত হোৱাৰ খবৰ আহিছে এই বিস্ফোৰণৰ ফলত আৰু এই বিস্ফোৰণত এজন শ্ৰমিক নিহত হোৱাৰ খবৰ আহিছে আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ লোক। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ৰাজ্যত পুনৰ হ'ব ধাৰাসাৰ বৰষুণ। আজিৰ পৰা আগন্তুক 5 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ সম্ভাৱনা এই সময়ছোৱাত। আজিৰ পৰা আগন্তুক 5 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ জাৰি কৰিলে আগজাননী। আগন্তুক 48 ঘণ্টাত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বৰাক উপত্যকা, উজনি আৰু নামনি অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা, অৰ্থাৎ সমগ্ৰ অসমতেই প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ সম্ভাৱনা আছে আগন্তুক 5 দিনলৈ। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ বঙাইগাঁৱত দিন দুপৰতে পঞ্চায়ত সচিবক গুলীয়াই হত্যা। চিপনশিলাত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তৰ গুলীত নিহত হৈছে পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাস। অভয়াপুৰীৰ চন্দ্ৰকান্ত দাস চিপনশিলা গাঁও পঞ্চায়তৰ সচিব। উল্লেখযোগ্য যে বাইকত আহিছিল গুলীচালনা কৰা দুৰ্বৃত্ত। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ। অখিল গগৈৰ মন্তব্য, অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে। চৰকাৰী ঘৰ, চৰকাৰী আঁচনিৰ পইচা মোদীৰ বাপেকৰ টকা নহয়। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে চৰকাৰী ঘৰ, চৰকাৰী আঁচনিৰ পইচা মোদীৰ বাপেকৰ টকা নহয়। হিমন্তৰ বাপেকৰ টকা লৈ থকা নাই জনতাই। 2026ত বিজেপিক অসমৰ পৰা বিদায় দিব জনতাই আৰু 2026ত পৰাস্ত হোৱাৰ ভয়ত বিজেপিত এতিয়া প্ৰসৱ যন্ত্ৰণা চলি আছে। অহংকাৰী বডি লেংগুৱেজ এৰিব লাগিব মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই। মুখৰ ভাষা সলনি কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বভাৱ চৰিত্ৰ সলনি কৰিব লাগিব। ৰাজ্যৰ শিক্ষকসকলক গালি দি অৱস্থা বেয়া কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। ভোট নাপাই সংখ্যালঘু লোকসকলক এতিয়া গালি পৰা আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈৰ মন্তব্য, নিৰ্বাচনত ভোট নাপাই এতিয়া সংখ্যালঘু লোকসকলক গালি পৰা আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ গাদী আৰু পদমৰ্যাদা লগু কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণক লৈ গুৰুত্ব নাই সংশ্লিষ্ট বিভাগৰ। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগক আদালতে বিহিলে জৰিমনা। গুৱাহাটীৰ কৃত্ৰিম বানক লৈ গুৰুত্ব নাই বিভাগসমূহৰ। এই সন্দৰ্ভত আদালতে জৰিমনা বিহিলে ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগক। দুৰ্যোগ ব্যৱস্থাপনা, ৰাজহ বিভাগ আৰু কেইবাটাও বিভাগক জৰিমনা আদালতৰ। 1000কৈ টকাৰ জৰিমনা বিহিলে আদালতে। আদালতৰ নিৰ্দেশৰ পিছতো দাখিল নকৰিলে প্ৰতিবেদন। বান নিয়ন্ত্ৰণ সন্দৰ্ভত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছিল আদালতে আৰু চলি থকা গোচৰটোত অহা 19 জুলাইত হ'ব
পৰৱৰ্তী শুনানি।